অসম গণ পৰিষদৰ কেশৱ মহন্ত অতুল বৰা উৰফে খাপলাংকাই আৰু দিছপুৰ সমষ্টিৰ অতুল বৰা তেওঁলোক বাৰু জীয়াই আছেনে? দিছপুৰ সমষ্টিৰ অতুল বৰাৰ কথা বাৰু ক'বলৈ নাযাওঁ, তেওঁ মাজে সময়ে বিতৰ্কিত হ'লেও মানে ওলাই কৰি থাকে আৰু আমি গম পাওঁ যে তেওঁ জীয়াই আছে। কিন্তু এই যে কেশৱ মহন্ত বোলাজন বা আৰু খাপলাংকাই এই দুজন বাৰু জীয়াই আছেনে? একদম সন্দেহ হৈছে তেওঁলোক জীয়াই থকা নাই বুলি। স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। আপোনালোকে ভাবিছে চাগে এই মানুহজনীয়ে আজি এইকেইজন মানুহক কিয় বিচাৰ লৈছে। আচলতে বিচাৰ লোৱাৰ কাৰণটো হ'ল ইমান পুৰণি এটি সম্পদ আমবাৰীত থকা যে আমাৰ এজিপিৰ কাৰ্যালয়টো সেইটো উচ্ছেদ কৰিবলৈ লৈছে আৰু এইকেইজন ব্যক্তিয়ে কিহৰ স্বাৰ্থৰ কাৰণে মূৰ তল কৰি আছে। এতিয়া মিডিয়াবিলাকক দেখিছোঁ তাত গৈ পেলাই মানে নিউজ কৰিছে, তেওঁলোকৰো বেয়া লাগিছে। কিন্তু এইকেইজন যে নীৰৱ কিয়? হিমন্ত বিশ্ব শৰ্মাৰ ভৰিৰ তলত মানে আছে যে সেইকাৰণে তেওঁলোকে গাড়ী হেৰুৱাব বুলি মানে মাত মতা নাই, নহয় জানো? আপোনালোকক যদি মই মিছাকৈ কৈছোঁ আপোনালোকে নিজে ভাবকচোন, এইকেইজনৰ বাৰু কিবা কাম আছেনে? এইকেইজন সদায় মামাৰ ভৰিৰ তলত থাকে, এনেই মানে বাপ এটা কিবা এটা দি থয়, কিন্তু সকলোখিনি কাম মামায়ে কৰে আৰু মামায়ে জানে কোন মানুহক কেনেকৈ কি দিলে মানুহ সন্তুষ্ট হয়। গতিকে এইকেইজনৰ কামেই নাই। আপোনালোকে বাৰু নিজে কওকচোন, কেশৱ মহন্তক ক'ৰবাত দেখিছেনে বা এই খাপলাংকাইক ক'ৰবাত দেখিছেনে? মই কাৰ নাম খাপলাংকাই কৈ আছোঁ জানেনে? এই অতুল বৰা। অতুল বৰাৰ কথা কৈছোঁ, খাপলাংকাই আৰু আমাৰ চামগুৰিহে আহি গৈছে দেই, চৰি, আমাৰ দিছপুৰ সমষ্টি অতুল বৰাৰ কথা কোৱা নাই। তেওঁতো বাৰু বেলেগ টাইপৰ, সেইটো আৰু কৈও লাভ নাই নহয়, মানে তেওঁ কাকো খাতিৰ নকৰে। তেওঁ থাকিব পাৰে বা বিজেপিত জইন হ'ব পাৰে মানে দলটো, নহয় জানো? কিন্তু তেওঁ সেইবিলাক হেৰি নাই। ৰাইজৰ কিবা এটা বিপদৰ সময়ত তেওঁ একবাৰ হ'লেও কিন্তু হুংকাৰ দিয়ে। যিয়ে নহওক, বেলেগৰ ক্ষেত্ৰত কি হয় নহয় নাজানো, কিন্তু দিছপুৰবাসীৰ ক্ষেত্ৰত তেওঁ মাত এটা হ'লেও দিয়েই। লাগে কিবা কামত আহক নাহক সেইবিলাক প্ৰশ্ন নুঠে, সেইটোৱে মানুহৰ কাৰণে কিন্তু বহুত। আৰু তেওঁ এজিপি হৈ থাকিলেও মানে তেওঁ উভতি ধৰা এটা হেৰি এটা আছে, মানে দম এটা আছে। কিন্তু এইকেইজন ভেটাৰ গোজ, এইকেইটা ভেটাৰ গোজ বুলি কয় নহয়, আপোনালোকে জানেনে নাই জানো? ভেটাৰ গোজ, সেই ভেটাৰ গোজকেইটাই মানে এতিয়া কাম নাই। তেওঁলোকে এতিয়া তহঁতে হেৰি ভাঙি থাক, এতিয়া তাৰ ঠাইত আমাৰ মামায়ে কিবা এটা বুদ্ধি কৰি কিবা উলিয়াব, সেই লাইনটো গোটেইটো ভাঙি দিব। আৰু ইমান পুৰণি এটা মানে সেই অফিচ, নহয় জানো, আমাৰ এজিপিৰ অফিচ। আৰু চাওকচোন বাৰু, এতিয়া তেওঁলোক মানে একদম চুপচাপ হৈ আছে, মুখত ভেকুলী সোমোৱা মানুহৰ দৰে একদম মানে মাত মাতিব নোৱাৰে আৰু এতিয়া গংগা টোপটো হৈ পেলাই বহি থাকিব। ইজনী মামা হাতৰ পৰা তেওঁ মানে বাহিৰে হৈ যায়, মামা হাতৰ মুঠিত আছে এতিয়া যিহেতু, আৰু তেনেকুৱা কিজনী মাত দিলে মামা হাতৰ পৰা ওলাই যাব পাৰে, সেইটো কাৰণে তেওঁলোকে মাত চাত নিদিয়ে। আৰু আপোনালোকৰ নিজৰে বাৰু বেয়া লাগিছেনে নাই? আমাৰ কিন্তু বেয়া লাগিছে দেই। সদায় আহোঁতে যাওঁতে গৈ দেখি কৰি থাকোঁ ন, ধুনীয়াকৈ বেনাৰ পোষ্টাৰ মাৰি থোৱা আছে, তাত মানুহ থাকক বা গৰু থাকক, যি থাকক, এটা চিনস্বৰূপে থাকক, নহয় জানো? কিন্তু সেই সম্পদটো এতিয়া কি কৰিছে? উচ্ছেদ চলাবলৈ যুঁজা কৰিছে। কিমান এটা দুখৰ বিষয় চাওকচোন। আৰু এইকেইজনে নিজৰ গাড়ীৰ মানে স্বাৰ্থৰ কাৰণে তেওঁলোক নীৰৱ হৈ আছে, নীৰৱ ভূমিকা পালন কৰি আছে। মোৰ যদি ভুল হোৱা নাই, মই এটা কথা সুধোঁ আপোনালোকক দেই, এই দুজনৰ ভিতৰতে এটা বাৰু কৃষিমন্ত্ৰী নাছিলেনে? আৰু সেই কৃষিমন্ত্ৰীটোৱে এই যে জাগিৰোডৰ যে কাগজৰ মানে হেৰিবিলাক, এই চূণৰ নিচিনা যে কিছুমান বস্তু ওলায়, সেইখিনি নি সেই কৃষকবিলাকক দিয়াগৈ নাছিলেনে বাৰু? সেইখিনি চূণ সাৰ নে কি বুলি এনেকৈ ভেকু ভাওনা কৰাগৈ নাছিলেনে? কম বদমাচি হ'ব লাগিবনে এইকেইটা মানুহ? চাওক, আৰু এইকেইটাই এতিয়া দেশখনৰ কথা বাদ দি নিজৰ পকেটৰ কথা চিন্তা কৰিছে। আৰু ইহঁতবোৰৰ কাৰণে দেশৰ উন্নতি হ'বনে? এনেওতো এইকেইটা বিজেপিটো লতিয়াই হ'ল। এতিয়া আমাৰ মামাৰ কথা মতে বহ বুলিলে বহিব, উঠ বুলিলে উঠিব, কাণত ধৰ বুলি ক'লে কাণত ধৰিব, মাটি চেলেক বুলি ক'লে মাটি চেলেকিব। এইকেইটা কথা নাজানোৱেই বাৰু, এইকেইটা কথা কৈছোঁ। এইকেইটা, এটা কেশৱ মহন্ত আৰু এটা এইটো কি অতুল বৰা, খাপলাংকাই। এইটো আমাৰ কলিয়াবৰৰ যিটো হেৰি মানে কি অতুল বৰা নহয় জানো? কলিয়াবৰত নে কি ঘৰ, এইটো খাপলাংকাই নাম দিছোঁ। একদম দেখিবলৈ খাপলাংকাই নিচিনা নহয়নে বাৰু? গতিকে আপোনালোকৰ মাজলৈ আহক, মই দেখাই দিওঁ উচ্ছেদৰ অলপ হেৰি মানে নিউজ। নিউজেটিন অসম নৰ্থ ইষ্টৰ সমদৰ্শকক নমস্কাৰ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি অসম গণ পৰিষদ দলৰ যিটো আমবাৰীৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয় আছে, এই মুখ্য কাৰ্যালয়ৰ সন্মুখত উপস্থিত আছোঁ। আৰু আমাৰ দৰ্শকক আমি ৰাজনৈতিকভাৱে জনাব বিচাৰিছোঁ যে জিলা প্ৰশাসনে নটিচ দিছে অসম গণ পৰিষদ দললৈকেও যে তেওঁলোকে এই যে উৰণীয়া সেতু বনাই আছে দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈ, আৰু সেইকাৰণে
যিটো পদপথৰ তেওঁলোকৰ এই পথটো বহল কৰিবৰ কাৰণে অসম গণ পৰিষদ দলৰ কাৰ্যালয়কো এখন নটিচ দিছে যে তেওঁলোকে কিছু অংশ মাটি তেওঁলোকৰ এৰি দিব লাগিব আৰু হয়তো তেওঁলোকৰ যিটো বিল্ডিং আছে এই বিল্ডিংটো কিছু অংশ ভঙা যাব। এতিয়া কথাটো হ'ল যে 1985 চনত অসম গণ পৰিষদ দলে ঐতিহাসিক সেই অসম আন্দোলন সদৌ অসম ছাত্ৰ সন্থা আছুৰ পৰা মজিয়াৰ পৰা আহি তেওঁলোকে যিটো অসম গণ পৰিষদ দলৰ গঠন হৈছিলে আৰু সেই সময়তে এই অসম গণ পৰিষদ দলৰ কাৰ্যালয়টো গঢ় লৈ উঠিছিলে গুৱাহাটী মহানগৰীত আৰু ইয়াতে বহু ৰাইজৰ বহু নেতাৰ আবেগ আৰু তেওঁলোকৰ ত্যাগ জড়িত হৈ আছে। আমি যদি নাম কৈ যাওঁ এফালৰ পৰা নাম শেষ নহ'ব। বিশেষকৈ আমিতো অসম গণ পৰিষদৰ দলৰ বা আছুৰ নেতৃত্বৰ পৰা সেই সময়ত যি স্বাক্ষৰ বহনকাৰী প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু ফুকন, বিৰাজ শৰ্মা, গতিকে তেওঁলোক আছিলে আৰু তেনেধৰণে অসম গণ পৰিষদ দলৰ জন্ম হৈছিলে আছুৰ গৰ্ভত থাকিয়েই আৰু সেই AGP দলে দুবাৰকৈ চৰকাৰ গঠন কৰিছিলে এই কাৰ্যালয়টোৰ পৰা। মই গোটেই কাৰ্যালয়টো এবাৰ দেখুৱাম আৰু সেই কাৰ্যালয়টো এতিয়া ভাঙিব বুলি তাত নটিচ আহিছে। গতিকে আমি এবাৰ প্ৰথমতে কাৰ্যালয়টো দেখুৱাই লৈছোঁ। এইটো হ'ল অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয় আমবাৰীৰ। এয়া স্বাগতম অসম গণ পৰিষদ আৰু এয়া তেওঁলোকে এইবাৰ যেটা চৰকাৰৰ অংশীদাৰ হৈছে এইখিনি ওপৰত অলপমান তেওঁলোকে ছাদ ঢালাই কৰিছে আৰু ইয়াত সভা সমিতি কিছুমান তেওঁলোকে অনুষ্ঠিত কৰে। গতিকে এয়া কাৰ্যকৰী সভাপতি আৰু সভাপতিৰ ফটো সম্বলিত ইয়াত অসম গণ পৰিষদ তেওঁলোকে জয় অসম ঐক্য শান্তি আৰু প্ৰগতি তেওঁলোকৰ শ্লোগান। এতিয়া আমাৰ দৰ্শক মই দেখুৱাব বিচাৰিছোঁ যে কোনখিনি অংশ অসম গণ পৰিষদ দলৰ কাৰ্যালয়টো ভঙা যাব। ইয়াত জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক এটা দাগ এটা দি থৈ গৈছে যে আপোনাৰ ৰাইট চাইডে আপোনাৰ 5 মিটাৰ আৰু লেফ্ট চাইডে 5 মিটাৰ। এয়া দেখিছে যে ইয়াৰ আপুনি মোৰ বাওঁফালেও 5.5 মিটাৰ, বাওঁফালেও 5 মিটাৰ যাব আৰু আপোনাৰ মোৰ সোঁফালেও মানে আপোনাৰ মেইন ৰাস্তাৰ ফালেও 5 মিটাৰ 5.5 মিটাৰ 5.5 মিটাৰ যাব। গতিকে যদি আমি ইয়াৰ পৰা যদি আপুনি হিচাপ কৰি মই হিচাপটো দেখুৱাই দিছোঁ, যদি ইয়াৰ পৰা লেফ্টৰ পৰা যদি যায় তেতিয়াহ'লে আপুনি 1 মিটাৰ হ'লে ধৰক আপোনাৰ ইমান মানত আমি 1 মিটাৰ কৰিব পাৰোঁ, ইমান মানত 1 মিটাৰ কৰিব পাৰোঁ। গতিকে তেনেকৈ যদি 1 মিটাৰ হয় তেতিয়াহ'লে 5 মিটাৰমান আমি অনুমান কৰিলে প্ৰায় আপোনাৰ 5 মিটাৰমান এই বিল্ডিংটো দেখিছে ইমান মানলৈকে আহিব এই খুঁটাৰ অংশলৈকে। ভাইটি অকণমান দেখুৱাই দিয়াচোন 5.5 মিটাৰলৈকে আহিব পাৰে। এয়া ভাইটিজনে দেখুৱাই দি আছে যে প্ৰায় 5.5 মিটাৰ ইমানমান আহিব। গতিকে এই যে দেখিছে দাগটোৰ পৰা এই দাগটোলৈকে এইখিনিৰে 5.5 মিটাৰ আহিলে এই বিল্ডিংটো ভঙা যায়, অসম গণ পৰিষদ দলৰ এই বিল্ডিংটো ভঙা যায়। গতিকে বহুতে হয়তো ক'ব পাৰে যে বিল্ডিং ভঙা নাযায়, কিন্তু আমি একেবাৰে 5.5 মিটাৰ জিলা প্ৰশাসনে লিখি থৈ যোৱাৰ পৰা আমি দেখুৱাই দিছোঁ যে বিল্ডিঙৰ এই যিটো অসম গণ পৰিষদ দলৰ বিল্ডিং কেনেকৈ ভঙা যাব। এটা সময়ত অসমৰ আজিৰ মুখ্যমন্ত্ৰীগৰাকী এটা সময়ত যেতিয়া প্ৰভাৱশালী মন্ত্ৰী আছিল কংগ্ৰেছৰ, তেতিয়া তেখেতে কৈছিলে যে এই অসম গণ পৰিষদ দলৰ কাৰ্যালয়টো এদিন বিবাহ ভৱন হ'ব। বিবাহ ভৱন হ'বনে নাই নাজানো, কিন্তু আজি কাৰ্যালয়টো ভঙা যোৱাৰ উপক্ৰম হৈছে। আমি ইয়াত দেখিছোঁ যে অসম গণ পৰিষদ দলৰ এয়া কাৰ্যালয়। আগতে গেট আপোনাৰ বেলেগ ফালে আছিলে, এতিয়া গেট বেলেগ ফালে কৰিছে আৰু কিছু ইয়াৰ আনুষংগিক যিখিনি কথা সেইখিনি কথা আমাৰ দৰ্শক মই জনাব বিচাৰিছোঁ যে অসম গণ পৰিষদ দলৰ এই মুখ্য কাৰ্যালয়টো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মন্ত্ৰী হৈ থাকোঁতে কৈছিলে যে এইটো বিবাহ ভৱনলৈ পৰিণত হ'ব। গতিকে বিবাহ ভৱন হ'বনে নাই আমি সেইটো কথা ক'বলৈ নাযাওঁ, কিন্তু আজিৰ দিনত প্ৰশাসনৰ ফালৰ পৰা 5.5 মিটাৰ ভাঙিব বুলি ৰাইট আৰু লেফ্টত তেওঁলোকে অধিগ্ৰহণ কৰিব বুলি কাগজ আহিছে আৰু সেই কাগজ আমি লাভ কৰিছোঁ। এই ক্ষেত্ৰতে আমাক ৰমেন্দ্ৰনাথ কলিতা, আমি মনোজ শইকীয়া, অসম গণ পৰিষদ দলৰ 2 জ্যেষ্ঠ নেতা আৰু 6 বাৰৰ বিধায়ক ৰমেন্দ্ৰনাথ কলিতাই আমাক কৈছে নটিচ আমি পোৱা নাই। আৰু মনোজ শইকীয়াই কৈছে যে এই কাৰ্যালয়টোৰ লগত অসম গণ পৰিষদ দলৰ বহু অসমৰ ৰাইজৰ আবেগ অনুভূতি আৰু শ্বহীদৰ আবেগ অনুভূতি, তেওঁলোক শ্বহীদৰ পৰিয়ালৰ আৰু বিশেষকৈ নেতাসকলৰ আবেগ অনুভূতি জড়িত হৈ আছে। গতিকে এই নটিচ পোৱাৰ পিছত দলৰ মজিয়াত কথাটো আলোচনা কৰিব। আৰু তেখেতে এটা উদাহৰণ দিছে যে মোৰ ৰাইট চাইডে বুঢ়া জামে মছজিদ আছে, মোৰ এইটো অসম গণ পৰিষদ দলৰ কাৰ্যালয়ৰ সন্মুখত মই আছোঁ, ইয়াৰ পৰা অকণমান আগত গ'লে টেক্সটাইলৰ অফিচ আছে, তাৰ আগত যিটো গুৱাহাটী প্ৰেছ ক্লাবৰ আছে তাৰ সেইফালে আপুনি ৰবীন্দ্ৰ ভৱন পাব, তাৰ সেইফালে সংগ্ৰহালয় পাব, সংগ্ৰহালয় সেইফালে আপুনি জিলা পুথিভঁৰাল আছে। গতিকে তাৰ ওচৰতে আকৌ ইণ্ডিয়া ক্লাব আছে, ইণ্ডিয়া ক্লাবৰ সেইফালে আকৌ আপুনি ৰিজাৰ্ভ বেংক আছে। গতিকে এই গোটেই লাইনটো যদি ভঙা যাব লাগিব বুলি তেখেতে উদাহৰণ দিছে। আৰু এটা কথা কৈছে যে জুৰোডৰ যিখন চিৰিয়াখানাৰ যিখন উৰণীয়া সেতু বনাইছিলে চৰকাৰে, তাত তলৰ ঘৰবিলাকতো ভাঙিবলগীয়া হোৱা নাছিল। গতিকে তেখেতৰ যুক্তিয়ে সহকাৰে তেখেতে কৈছে যে নটিচ আমি পোৱাৰ
লগে লগে আমাৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, দলীয় নেতা আমাৰ দলৰ আলোচনা হ'ব। তাৰপিছত আমি জিলা প্ৰশাসনৰ লগত আলোচনা কৰিম আৰু তেখেতে ভাবিছে যে অসম গণ পৰিষদ দলৰ কাৰ্যালয়টো ভঙা নাযায়। মই পুনৰ এবাৰ কৈছোঁ যে 1979 পৰা 85লৈকে সবসয়া বিদেশী খেদা আন্দোলন হৈছিলে আৰু সেই সময়ত 855 জন শ্বহীদ হৈছিলে। প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আছিলে। গতিকে তেজ দিম তেল নিদিম বুলি দিলীপ শৰ্মা তেখেতে শ্বহীদ হৈছিলে। গতিকে এই শ্বহীদৰ ত্যাগৰ বিনিময়ত অসমত ঠন ধৰি উঠা জন্মলাভ কৰা এই সদৌ অসম ছাত্ৰ সন্থাৰ গৰ্ভত থাকি জন্মলাভ কৰা আজি অসম গণ পৰিষদে সেই সময়ত দুবাৰকৈ চৰকাৰ গঠন কৰিছিলে। 85ত দলৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত হৈছিলে, তাৰপিছত আকৌ 96তো গভৰ্ণমেণ্ট কৰিলে। গতিকে এই সময়ত অসম বিশেষকৈ আজি বহুতে ক'ব যে একো পোৱা নাছিল, বহুত কিবা কিবি পাইছিল, কিন্তু যিয়ে নহওক অসম চুক্তিৰ ফচল হিচাপে আজি খেলি মেলি হ'লেও NRCখন অসমে পাইছে বা আপুনি যিটো কলাক্ষেত্ৰখন এই চুক্তিৰ কাৰণে যিটো অসম চুক্তি ঐতিহাসিক অসম চুক্তিৰ কাৰণে কলাক্ষেত্ৰ পাইছে, ঐতিহাসিক অসম চুক্তিৰ কাৰণে স্থায়ী ৰাজধানী দিছপুৰ পাইছে, কৃষি বিশ্ববিদ্যালয় IITৰ পৰা আনকি যেতিয়া 96ত আমাৰ মনত আছে এই যে আপোনাৰ যিখন নৰনাৰায়ণ সেতু তেতিয়া আপোনাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া থাকোঁতে উদ্বোধন কৰিছিলে, বগীবিলৰ আধাৰশিলা স্থাপন কৰিছিলে। সেই সময়ত আপোনাৰ দেৱেগৌড়া ডাঙৰীয়া আছিলে, জগদীশ ভূঞাৰ ধলা শদিয়াৰ ব্ৰিজত কি এটা তেখেতৰ অৱদান আছিলে। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি কৃষি বিশ্ববিদ্যালয়ৰ পৰা আপোনাৰ নুমলীগড় তেল শোধনাগাৰৰ পৰা আপোনাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা আজি যেতিয়া আপোনাৰ 100 টকা দিল্লীৰ পৰা কাঢ়ি আনি 90 টকা ৰাখি 10 টকা ঘূৰাই দি বিশেষ ৰাজ্যৰ মৰ্যাদা, আজি কিন্তু দুখৰ বিষয় বিশেষ ৰাজ্যৰ মৰ্যাদা অসমে পোৱা নাই। গতিকে অসম গণ পৰিষদৰ দিনত বহুত ভুল হৈছিল, বহুত ভাল হৈছিল। আজি বিশেষকৈ গুৱাহাটী মহানগৰীত যিটো উৰণীয়া সেতুৰ ব্যৱস্থা অসম গণ পৰিষদ দলৰ দিনতে 95ত আৰম্ভ হৈছিলে। মই উদাহৰণ দি আপোনালোকক কওঁ, 85ত তেতিয়া কমাৰ্চৰ দলংখন বনাইছিলে, সেই দলঙত এটাও আজিলৈকে গজাল মাৰিবলগীয়া হোৱা নাই, মানে ৰিপেয়াৰ কৰিব লগা হোৱা নাই। কিন্তু অথচ খানাপাৰাৰ ব্ৰিজখন সদায় ৰিপেয়াৰ কৰি থাকিবলগীয়া এটা পৰিৱেশ হয়। আৰু এটা উদাহৰণ আছে মোৰ লগত যে গণেশগুৰিৰ যিটো উৰণীয়া সেতু ৰঞ্জন দৈমাৰী য'ত ধাৰাবাহিক বোমা বিস্ফোৰণ কৰি প্ৰায় 100 জন লোকক মৃত্যু হৈছিলে, তাত কিন্তু সেই দলংখন উৰি চিৰিয়াখানাত পৰিব লাগিছিল, কিন্তু তাত এটা ফাট মেলা নাছিলে। সেই অসম গণ পৰিষদ দলৰ ছেকেণ্ড টাৰ্মত সেই গণেশগুৰিৰ দলং উৰণীয়া সেতু নিৰ্মাণ হৈছিলে, উলুবাৰী উৰণীয়া সেতু নিৰ্মাণ হৈছিলে। আপোনাৰ যিটো ভৰলুমুখৰ ওচৰত থকা এই উৰণীয়া সেতু তিনিখন তেতিয়া তেওঁলোকে উৰণীয়া সেতু গুৱাহাটীত নিৰ্মাণ কৰিছিলে। আৰু এটা ডাঙৰ বস্তু মোৰ আজি মনত পৰিলে কৈ থাকোঁতে, যিটো 6 লেন এটা সময়ত নৰ্থ ইষ্টৰ যিসকল মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল কুমাৰ মহন্ত, গেগং আপাং, ডিডি লাপাং, SC জমিৰ, জোৰামথাংগা, প্ৰমণ চামলিং, এই সকলো নেতাই দিল্লীলৈ গৈ মহন্ত ডাঙৰীয়া নেতৃত্বত তেতিয়া হুজুৰে দাবী উত্থাপন কৰিছিলে যে ইষ্ট ৱেষ্ট কৰিডৰ শিলিগুৰিতে শেষ কৰি দিব নালাগে, আমাকো এই পূবলৈ চোৱা নীতিৰ এই ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণ কৰিব লাগে। আৰু সেই দাবী জনোৱাৰ কাৰণে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই তেতিয়া অসমৰ মাজেৰে মানে এনেধৰণে খানাপাৰা হৈ নগাঁও হৈ আপোনাৰ এই লামডিং হৈ কিনে একেবাৰে জাতিংগা হৈ আপোনাৰ সেই যিটো পূবলৈ চোৱা নীতি শিলচৰ হৈ আপোনাৰ মোৰলৈকে এই ৰাস্তাটো দিলে। গতিকে যিয়ে নহওক বহুত ভুল হৈছে বুলি মই কৈছোঁ আৰু বহুত ভাল হৈছে বুলিও কৈছিলোঁ। গতিকে সেই বিভিন্ন জ্বলন্ত সাক্ষীৰ উদাহৰণ হিচাপে আৰু মই কৈ থাকিলে মনত পৰিয়ে থাকে আপোনাৰ গোপীনাথ বৰদলৈৰ নামত বিমানবন্দৰখন অসম অগপ কাৰ্যালয়ৰ সময়ত তেখেতৰ নামত নামাকৰণ কৰিছিলে আৰু ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট, গতিকে এই তেনেকৈ নামাকৰণ হুজুৰে দাবী উত্থাপন কৰিছিলে। গোটেই ভাৰতবৰ্ষত যিমান আঞ্চলিক দলৰ চৰকাৰ আছিল অসম গণ পৰিষদ দলক সমীহ কৰিছিল আৰু সেইবাবে 96ৰ পৰা 2003 চন মানলৈ যেতিয়ালৈকে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আছিলে তেতিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য কেন্দ্ৰীয় মন্ত্ৰী আছিলে, মুহিৰাম শইকীয়া ৰাজ্যিক মন্ত্ৰী আছিলে, মানে অসম গণ পৰিষদ দলক সেৱা কৰি ৰাখিব পৰা নাছিলে। কিন্তু সেই দলটো আজি কমলা কলিতাই কোৱা ধৰণে নিশকতীয়া হোৱাৰ বাবে নেতাসকলে দুখ কৰিছে আৰু অগপ দলৰ কাৰ্যালয়লৈ নটিচ আহিছে যে কাৰ্যালয়টো এটা অংশ অধিগ্ৰহণ হ'ব, ভঙা যাব। যিয়ে নহওক অসম গণ পৰিষদ দলৰ দিনত অসম গণ পৰিষদ দলে আজি 40টা বছৰ এই অসমত থাকি যিমানখিনি তেওঁলোকে কাম কাজ কৰিছিলে, আপোনাৰ বিশেষ ৰাজ্যৰ মৰ্যাদাৰ পৰা, স্থায়ী ৰাজধানীৰ পৰা, কলাক্ষেত্ৰৰ পৰা, আপোনাৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা, আপোনাৰ যিটো ইষ্ট ৱেষ্ট কৰিডৰৰ পৰা আৰম্ভ কৰি নৰনাৰায়ণ সেতুৰ পৰা NRCলৈকে গোটেইখিনি কথা মোৰ যিমান দূৰ মনত আছে। চাৰ্কিট হাউচবিলাকত আপুনি যাব ডাঙৰকৈ দেখা পাব, তাৰকা গৃহটোত এতিয়াও দেখা পাব অসম গণ পৰিষদ দলৰ নেতাৰ নাম। গতিকে অসম গণ পৰিষদ দলৰ অসমৰ ক্ষেত্ৰত যে তেখেতসকলৰ অৱদান আছিলে, আজি সেই দলৰ কাৰ্যালয়টো সেই দলৰ কাৰ্যত এতিয়াও দুগৰাকী তেওঁলোকৰ মন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত, তেওঁলোকৰ অতুল বৰা আছে, কেশৱ মহন্ত আছে। আৰু আমি লাইভত থাকি এই ইনফৰমেশ্যনবিলাক আমাৰ দৰ্শকক দিলোঁ যে অগপ দলৰ কাৰ্যালয়ত 5.5 মিটাৰ এতিয়া ভঙা যাব। গতিকে এইটো অতুল বৰা, কেশৱ মহন্তই কেনেধৰণে ল'ব, জিলা প্ৰশাসনৰ লগত, ছাত্ৰৱান ডাঙৰীৰ লগত কেনেধৰণে আলোচনা কৰিব বা মুখ্যমন্ত্ৰী লেভেলত আলোচনা কৰি এইটো বন্ধ কৰিব নেকি, কাৰণ উন্নয়নো লাগিব। কিন্তু সেইবুলি এটা ঐতিহাসিক বিল্ডিং য'ত নেকি শ্বহীদৰ ত্যাগ, য'ত নেকি বহু নেতা, বহু ৰাইজৰ
আপোনাৰ ত্যাগ জড়িত আছে এই কাৰ্যালয়টো কেনেধৰণে ভাঙিব সেই বিষয়বিলাকো আপোনালোকৰ এতিয়া অসম গণ পৰিষদ দলৰ মজিয়াত আলোচনা হ'ব গতিকে লাইভৰ জৰিয়তে এইখিনি কথা আমাৰ দৰ্শকক মই বিপুল বৰ্মনে জনালোঁ ধন্যবাদ নিশ্চয় দেখি পেলাই আপোনালোকৰ কেনেকুৱা লাগিলে মতামত দিবলৈ নাপাহৰিব দেই গতিকে আৰু ভিডিঅ'টো বেছি দীঘল কৰি গৈ নাথাকোঁ বহুতখিনি হৈ গ'ল সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই সদায় কামনা কৰোঁ দেই আৰু এতিয়ালৈ মোৰ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ বাই বাই